নাজিৰা চকীমুখত নাজিৰা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। শিক্ষকসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত অন্তিম খেলত জুন ই বিজয়ী। নাজিৰা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আৰু নাজিৰা খেলুৱৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সহযোগত যোৱা 28 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে 3দিনীয়াকৈ প্ৰাথমিক পৰ্যায় শিক্ষকসকলৰ মাজত অনুষ্ঠিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত জুন ই দলে জুন চি দলক 8 উইকেটত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। জুন ই দলে টছত জয়ী হৈ জুন চি দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। জুন চি দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 8 অভাৰত 5টা উইকেট হেৰুৱাই 80 ৰানৰ লক্ষ্য বান্ধি দিয়ে। জুন চি দলৰ হৈ বিতুপন বৰগোহাঁয়ে সৰ্বাধিক 28 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জুন ই দলে অপেনাৰ হিতেশ্বৰ কোঁৱৰৰ পৰাজিতত 58 ৰানৰ বিস্ফোৰক ইনিংছৰ সহায়ত মাত্ৰ 4.4 অভাৰতে 8টা উইকেটত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। জুন ই দলৰ অধিনায়ক আৰু সদস্যসকলক আমাৰ পেভিলিয়নৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছো। হিতেশ্বৰ কোঁৱৰ, আমি এজন এজনকৈ দি দিয়ক। আজি আমাৰ এই প্ৰতিযোগিতাখনৰ বিজেতা দল জুন চি দুয়োটা দললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সন্মানীয় এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আজি সামৰণি পৰিছে। নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত নাজিৰা শিক্ষাখণ্ড আৰু খেলুৱা শিক্ষাখণ্ডৰ সহযোগত আমি 3দিনীয়াকৈ শিক্ষকসকলৰ মাজত এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰিছিলোঁ যোৱা 28 তাৰিখৰ পৰা 28 ডিচেম্বৰৰ পৰা। আৰু এই খেলখনি আজি জৱনিকা পৰিছে। ইতিমধ্যে 8টি দলে আমাৰ যোগদান কৰিছিলে। 8টি দলৰ ভিতৰত জুন চি আৰু জুন ই মাজত আমাৰ চূড়ান্ত খেলখনি অনুষ্ঠিত হৈছিলে। চূড়ান্ত খেলত জুন ইয়ে চূড়ান্তভাৱে বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু বিজিত দল হিচাপে জুন চি হৈছে। আৰু আজি আমাৰ চূড়ান্ত খেলখনি শুভ উদ্বোধন কৰিলে নাজিৰা ক্ৰীড়া সন্থাৰ সন্মানীয় উপসভাপতি নিৰ্মল গগৈদেৱে আৰু কেইবাগৰাকী বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছিলে। আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়া ৰাখী চাহু বাইদেউ আছিলে আৰু শিক্ষক সমাজে ইমান সুন্দৰকৈ খেলখনিত অংশগ্ৰহণ কৰিলে, সহায় সহযোগিতা কৰিলে, তাৰ বাবে আমি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চকীমুখ আঞ্চলিক ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকলে এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি কেতিয়াও নাপাহৰোঁ। আৰু খেলখন অনুষ্ঠিত কৰাৰ ফলত আমি বহু শিক্ষকৰ প্ৰতিভা আমি ইয়াত দেখা পালোঁ আৰু অনাগত দিনত তেওঁলোকক আমি নিৰ্দিষ্ট প্লেটফৰ্ম দিম আৰু তেওঁলোকে আমাৰ জিলা পৰ্যায়ত যিখন ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হয় প্ৰতি বছৰে, তালৈ আমি এটা সুন্দৰ টীম নিব পৰা অৱস্থাত আমি সক্ষম হৈছোঁ। আৰু অনাগত দিনত আমাৰ দলে, আমাৰ নাজিৰা শিক্ষাখণ্ডই চূড়ান্ত বিজয়ী হৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ খেলখনৰ মুখ্য উদ্দেশ্যই হৈছে এইটো, আমি খেলুৱৈসকলক উলিয়াই অনা আৰু ওলাই আহিলে ইতিমধ্যে আমি 2টা দল গঠন কৰিব পৰাকৈ আমাৰ খেলুৱৈ ওলাই আহিছে। সৰ্বমুঠ 100ৰো অধিক শিক্ষকে এই খেলখনত যোগদান কৰিলে আৰু আমি অতিকে আনন্দিত। প্ৰথমবাৰতে আমি সফল হৈছোঁ আৰু অনাগত দিনতো সকলোজনৰ সহায় সহযোগিতা কামনা কৰিছোঁ।